ওয়েলকাম টু অটো গিয়ার। একেবারে ধুনীয়া কণ্ডিশ্যনৰ এখন গাড়ী আছিলে। গাড়ীখন 2021-ৰ চুইফ্ট ZXi একদম ধুনীয়া ব্লু কালাৰত আছে গাড়ীখন। আৰু আমাৰ পৰা এনেকুৱাকৈ গাড়ীখন ডেলিভাৰী লৈছে। তো দাদা কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। ভাল লাগিছে ন? তো বহুত ধন্যবাদ থাকিল। এওঁ আমাৰ পৰা গাড়ীখন লৈছে। গাড়ীখনত তেওঁ আমাৰ পৰা 1 বছৰ ইঞ্জিনৰ ৱাৰেণ্টি পাইছে। আমি তেওঁ গোটেই ডকুমেণ্টছখিনি ক্লিয়াৰ কৰাই দি আছোঁ আৰু এটা ফ্ৰী ছাৰ্ভিচিং পাইছে আৰু বাকী এনেকুৱাতো গোটেইখিনি সুবিধা পাইছে বাৰু। আৰু বহুত ধন্যবাদ দাদা। আগন্তুক আমাৰ পৰা আৰু বেছি ভাল গাড়ী ল'ব বুলি আশা থাকিল নে কি কয়? কিমান কিবা ক'বা? বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। মোৰ ওচৰৰ মানুহ, মোৰ ঘৰৰ ওচৰৰে মানুহ, তেওঁ আহিছে, মোক বিশ্বাস কৰি গাড়ীখন লৈছে। মোৰো ভাল লাগিছে। আপোনাক যে গাড়ীখন মোৰ ওচৰৰ মানুহ গাড়ীখন দিব পাৰি মোৰো ভাল লাগিছে। আপুনি আপোনাৰ অনুভৱখিনি কওক, কেনেহেন লাগিছে আপোনাৰ? ভাল লাগিছে আৰু ধন্যবাদ, বহুত শুভেচ্ছা থাকিল। তো অটো গিয়াৰ তৰফৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আগন্তুক বহুত শুভেচ্ছা থাকিব তেওঁলৈ আৰু ইয়াতকৈ বেছি ভাল গাড়ী ল'ব বুলি আশা থাকিল। ধন্যবাদ দাদা। এনেদৰে আমাৰ পৰা তেওঁলোকে গাড়ীখন লৈ গৈ আছে। এতিয়া তেওঁ আছিলে আনচাৰ আলী। তেওঁ বালাপাৰা গলিবন্ধাৰ পৰা আহিছিলে আৰু খুব ভাল গাড়ী মানে পাইছে তেওঁ এখন আৰু খুব হেপ্পী তেওঁ গাড়ীখন লৈ। আৰু আমিও শুভেচ্ছা জনাইছোঁ তেওঁক, বহুত ভাল হওক, একো অসুবিধা নোহোৱাকৈ তেওঁ গাড়ীখন চলাই থাকিব, কোনো ধৰণৰ অসুবিধা নাপায় বাৰু। আৰু আমাৰ গাড়ীখন 1 বছৰ ৱাৰেণ্টি আছেই। ইয়াতে যাব ওলাইছে। যেতিয়া গাড়ী কাষ্টমাৰে আমাৰ ফালৰ পৰা হেপ্পী হৈ গাড়ীখন লয় তেতিয়া আমাৰো খুব বেছি ভাল লাগে। তো চাই থাকিব। দিয়ক।